এটা তোমালোকক মই ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেন্ট কথা গুৰুত্বপূৰ্ণ কথা তোমালোকক মই কৈ দিছো চাবা যে তোমালোকে পৰীক্ষা হলত অসমীয়া প্ৰশ্ন কাকতখন বা ইংলিছ মিডিয়ামৰ যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে তোমালোকে পেছেজ বিলাক কেনেকুৱা ধৰণে কৰিবা ইন্টাৰেষ্টিং কথা চাবা মই তোমালোকক লিখি বুজাবলৈ চেষ্টা কৰিম চাবা অসমীয়া ঠিক আছে চেষ্টা কৰিবা বুজিবলৈ হা তোমালোকে আমাৰ অসমীয়া অনুচ্ছেদ বা ইংলিছ ঠিক আছে যেটো বস্তু নেকি একেই কথা হয় আমাৰ হা ইংলিছ অসমীয়া বা ইংলিছ হলনে আমাৰ এতিয়া ইয়াতে তোমালোকৰ আহিব সকলে বুজিবলৈ চেষ্টা কৰিবা চাৰিটা পাঠ আহিব ঠিক আছে চাৰিটা পাঠত তোমাৰ 1 নম্বৰ পাঠ 2 নম্বৰ পাঠ 3 নম্বৰ পাঠ আৰু 4 নম্বৰ পাঠ এই চাৰিটা পাঠত প্ৰত্যেকৰে কিমানকে আহিব 5টাকৈ প্ৰশ্ন আহিব 5 কোৱেশ্চন মই QSN বুলি লিখি দিছে মানে 5 কোৱেশ্চন 5টাকৈ প্ৰশ্ন আহিব ঠিক আছে ষ্টুডেন্টস প্ৰত্যেকটো পাঠৰ বাবে অসমীয়াত আৰু ইংলিছত 5টাকৈ কোৱেশ্চন আহিব তো আমাৰ টোটেল কোৱেশ্চন হল কেইটা 20টা টোটেল কোৱেশ্চন আমাৰ হৈ গল অসমীয়াৰ 20টা প্ৰশ্ন হৈ যাব ঠিক আছে আৰু প্ৰত্যেকটো প্ৰশ্নত থাকিব পূৰণ 1.25 কৈ নম্বৰ থাকিব মানে আমাৰ টোটেল মাৰ্ক হল 25 মাৰ্ক তোমালোকে কথাটো বুজিবলৈ চেষ্টা কৰা ষ্টুডেন্টস আমাৰ 20টা প্ৰশ্ন থাকিব 20টা প্ৰশ্নত প্ৰত্যেকটোতে 1.25 কৈ মাৰ্কস থাকিব যত নেকি আমাৰ 25 মাৰ্ক হ'ব হেতু অসমীয়া আৰু ইংলিছৰ কাৰণে ইংলিছ মিডিয়ামৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে চাৰিটা অনুচ্ছেদ চাৰিটা তোমালোকে কম্প্ৰিহেনশন পাবা আৰু অসমীয়াৰ ছাত্ৰ ছাত্ৰী সকলে মই যেনেকৈ আজি এটা অনুচ্ছেদ পঢ়ালো বা তোমালোকক ক্লাছ বিলাকত মই কৈয়ে আছো এনেকুৱা ধৰণৰ চাৰিটা পাঠ পাবা প্ৰত্যেকটো পাঠ এতিয়া শুনিবা প্ৰত্যেকটো পাঠ সমান লেভেলৰ নহয় এটা পেৰাগ্ৰাফ এটা পাঠ বহুত বেছি ইজি হ'ব যেটো তোমালোকে এবাৰ পঢ়িয়েই প্ৰশ্নখিনি কৰিব পাৰিবা তাৰ পিছৰ অনুচ্ছেদটো তাতকৈ অকমান টান হ'ব যেটো তুমি দুবাৰ হয়তো পঢ়িবলগীয়া হ'ব পাৰে তাৰ পিছৰ 3 নম্বৰ অসমীয়াৰ পাঠটো তাতকৈ আৰু অকমান টান হ'ব টান মানে পঢ়িবলৈ শব্দ কিছুমান টান পাব পাৰা কিন্তু প্ৰশ্নবিলাক বিৰাট ইজি থাকিব ঠিক আছে 4 নম্বৰ অনুচ্ছেদটো অকমান দীঘলীয়া হ'ব বাকি তিনটাতকৈ অকমান দীঘলীয়া হ'ব কিন্তু প্ৰশ্নখিনি খুব ইজি প্ৰশ্ন আহিব ঠিক আছে তাৰ পিছত তোমালোকৰ এতিয়া কথা হ'ব এনেকুৱা ধৰণৰ যি সকলে প্ৰশ্নত এটা বুজি পোৱা নাই সেই প্ৰশ্নটোত লাগি নাথাকিবা পিছৰ প্ৰশ্নটোলৈ গুচি যাবা কিন্তু যেতিয়া পৰীক্ষাৰ শেষৰ সময় আহি পাব তুমি খালি ঠাই এৰি থৈ নাহিবা যদি কিবা প্ৰশ্ন পঢ়াও নাই তাত কিবা এটা ভৰাই গোল কৰি আহিবা A B C D ৰ বাহিৰে কিবা এটা গোল কৰি আহিবা কিন্তু এই কামটো কেতিয়া কৰিবা শুনা যেতিয়া তুমি প্ৰশ্নটো একেবাৰে পাত্তা পোৱা নাই একেবাৰে তুমি গমেই পোৱা নাই যে তাত কি হ'ব উত্তৰটো তুমি ভাবিব পৰা নাই তেনে ক্ষেত্ৰত তুমি কিবা এটা ভৰাই আহিবা 80টা প্ৰশ্নৰ ভিতৰত অসমীয়া 20টা প্ৰশ্ন সকলোৱে শুদ্ধ কৰিব লাগিব মানসিক দক্ষতাৰ 40টা প্ৰশ্ন সকলোৱে শুদ্ধ কৰিবই লাগিব অংকত সকলোখিনি প্ৰশ্ন শুদ্ধ কৰিবলৈ চেষ্টা কৰিবই লাগিব যদি ভুল হয় এটা প্ৰশ্ন ভুল হলে অসুবিধা নাই কিন্তু তুমি চেষ্টা কৰিব লাগিব 80টা প্ৰশ্নৰ ভিতৰত 80টাই শুদ্ধ কেনেকে কৰো আৰু কেনেকে সিটটো পাও ষ্টুডেন্টস ঠিক আছে এতিয়া মই তাৰ পিছত কম শুনিবা এটা অসমীয়া পেৰাগ্ৰাফত খুব ধুনিয়া কথা আহিব যে ওপৰত পঢ়া অনুচ্ছেদটো বা উক্ত দফাটোৰ বাবে এটা উপযুক্ত শিৰোনাম দিয়া সেইটো প্ৰশ্ন সুধিব যে তুমি যে ওপৰত মানে যেটো চেপ্টাৰ পঢ়িলা যেটো পাঠ পঢ়িলা সেই পাঠটোৰ কাৰণে তুমি এটা নাম দিব লাগিব যেনেকৈ মই ক্লাছ বিলাকত অলৰেডি কৈছো তিনটা মাছৰ কাহিনী বুলি আমি তৃতীয় শ্ৰেণীত থাকোতে এটা চেপ্টাৰ পঢ়িছিলো যত নেকি প্ৰতুৎপন্নমতি যত ভৱিষ্য অনাগত বিধাতা বুলি তিনটা মাছৰ কাহিনী আছিল আৰু সেই মাছৰ কাহিনী তিনটা চেপ্টাৰটো নামে আছিল যে তিনটা মাছৰ কাহিনী ঠিক তেনেকুৱা ধৰণৰ তোমালোকে অনুচ্ছেদটো পঢ়ি এটা খুব ধুনিয়া নাম দিব পাৰিব লাগিব ঠিক আছে সেইটো এটা প্ৰশ্ন সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ আহিব অনুচ্ছেদত তুমি পাৰিব লাগিব যে সমাৰ্থক শব্দ কাক বোলে একেই অৰ্থ বুজোৱা শব্দ মূলে মনত পেলাবা মই ক্লাছত কেনেকে চিঞৰি পঢ়াইছিলো সমাৰ্থক শব্দ বিপৰীত শব্দ ওলোটা বুজোৱা শব্দ দিন ৰাতি ছুটি দীঘল বিপৰীত শব্দ আহিব ঠিক আছে তাৰ পিছত
তোমালোকে যেতিয়া প্ৰশ্ন এটা টান পাবা সেই প্ৰশ্নটো খুব বেছি তাতকে এবাৰ বেছিকৈ পঢ়িবা যদি তাৰ পিছতো পঢ়া নাই প্ৰশ্ন কাকতখনত গোল কৰি থৈ দিবা সম্পূৰ্ণ পিছত কৰিম বুলি থৈ দিবা তোমালোকে সম্পূৰ্ণ পিছত কৰিম বুলি থবা আৰু 1 ঘন্টা 45 মিনিট সময়ত আমি ক্লাস বিলাক আৰম্ভ হোৱাৰ পৰাই আৰম্ভ মানে চিঞৰ বাখৰ কৰি আছো যে 1 ঘন্টা 45 মিনিট সময়ত তোমালোকে পৰীক্ষাটো দি শেষ কৰিবলৈ চেষ্টা কৰিবা তেতিয়া যিখিনি প্ৰশ্ন টান পোৱা পিছত কৰিম বুলি থৈ যোৱা সেইখিনি কৰিবলৈ তোমালোকে সময় পাবা আৰু অসমীয়াত চেষ্টা কৰিবা প্ৰত্যেকই চেষ্টা কৰিবা 25 মিনিটত 4টা অনুচ্ছেদ কৰি শেষ কৰিবলৈ বেছিতকৈ বেছি যদি টাইম লৈছা তুমি 30 মিনিট সময় লবা মই এটা লিখি দিছো 25 বা 30 মিনিটস 20 মিনিটছৰ ভিতৰত যদি কোনোবাই কৰিব পাৰিছা বহুত ভাল কথা ইয়াত মই লিখি দিছো যে 20 মিনিটৰ পৰা 25 মিনিটৰ পৰা 30 মিনিটৰ ভিতৰত অসমীয়া 4টা অনুচ্ছেদ তোমালোকে কৰি শেষ কৰিব লাগিব যদি কোনোবাই 45 মিনিট অসমীয়া কৰোতে লগাই দিছা তুমি সিট কেতিয়াও নোপোৱা কাৰণ তোমাৰ অংক কৰিবলৈ সময় থাকি যাব মানে ঠিক আছে তো মই কলো যদি কোনোবাই শুদ্ধকে খুব ধুনিয়াকে 25 মিনিটত অংক মানে আমাৰ অসমীয়াৰ 20টা প্ৰশ্ন কৰিছা বহুত ভাল কথা যদি কাৰোবাৰ 25 মিনিটত কৰিব পৰা নাই দেন 30 মিনিটতো যদি কৰিছা তোমালোকে বহুত ভাল কথা মানে ঠিক আছে বহুত ভাল কথা যদি তোমালোকে 30 মিনিটতো আমাৰ শেষ কৰিব পাৰিছা আৰু ষ্টুডেন্টস মই আকৌ এবাৰ কৈছো আমি বাৰে বাৰে চিঞৰি থাকো যেহেতু তোমালোকৰ পৰীক্ষা 18 তাৰিখে পালেহিয়ে 1 ঘন্টা 45 মিনিট সময়ত 1 ঘন্টা 45 মিনিট সময়ত 1 ঘন্টা 45 মিনিট সময়ত তোমালোকে কি কৰিব লাগিব পৰীক্ষাটো দি শেষ কৰিব লাগিব ঠিক আছে মানসিক দক্ষতাৰ ক্ষেত্ৰত তোমালোকে ঠিক তেনেকে ছাৰে তোমালোকক অলৰেডি কৈছে ক্লাছ বিলাকত কেনেকে কি কৰিব লাগিব মই এটাই ফান্ডা মোৰ এটাই মটো জীৱনৰ যদি সিট পাবলে হয় নবোদয় বাছনি পৰীক্ষাত প্ৰথম কৰিব লাগিব তোমালোকে মই এটা আকৌ এবাৰ লিখি দিছো মই ইয়াত লিখি দিছো চোৱা ষ্টুডেন্টস প্ৰথম যদি কোনোবাই অসমীয়া কৰা ঠিক আছে তাৰ পিছত মই লিখি দিম মই তোমালোকক আকৌ এবাৰ বুজাই দিম চাবা তাৰ পিছত আমাৰ আহিলে ম্যাথছ বা আমাৰ অংক তোমালোকে কথাটো চাবা যদি পৰীক্ষা হলত তোমালোকৰ মই অলৰেডি বাৰে বাৰে চিঞৰি কৈছো প্ৰথমতে অসমীয়া নহলে মানসিক দক্ষতা কৰিবা যদি কোনোবাই পৰীক্ষা আমাৰ হৈ থকা পৰীক্ষা বিলাকত প্ৰথম পেপাৰখনত অসমীয়াৰ পৰা আৰম্ভ কৰি আছিলা ঠিক আছে তোমালোকে অসমীয়াৰ পৰাই কৰিবা কিন্তু যদি কোনোবাই অংকৰ পৰা পেপাৰখন কৰি আছিলা সেইটো ভুল কাম কৰি আছিলা প্ৰথম কৰিবা অসমীয়া যিসকলে অসমীয়া কৰি আহিছা আগৰ পৰা যদি কোনোবাই বিচাৰা মানসিক দক্ষতাৰ পৰা কৰিবা কাৰণ ইয়াতে প্ৰশ্ন বেছি আছে মানসিক দক্ষতা তাৰ পিছত অংক যদি কোনোবাই 1 নম্বৰত অসমীয়া কৰিছা 2 নম্বৰত মানসিক দক্ষতা কৰিবা 3 নম্বৰত অংক কৰিবা বা যদি কোনোবাই 1 নম্বৰত মানসিক দক্ষতা কৰিছা ভেৰি গুড তাৰ পিছত অসমীয়া কৰিবা তাৰ পিছত অংক কৰিবা অংক সদায় 3 নম্বৰলে থবা আৰু কথাটো তোমালোকে বুজিবা যদি এবাৰত বুজি পোৱা নাই প্ৰাচুৰ্য ছাৰৰ এই ক্লাছৰ এই ভিডিওটো লিংকত থাকিব আকৌ এবাৰ চাই লবা আৰু মই এটা ভিডিও ক্লাছত যেনেকে বুজাই দিছিলো ৰেকৰ্ডিং এটা দিয়া যাব সেইটো তোমালোকে এবাৰ চাই লবা ঠিক আছে তো এইখিনি মোৰ কবলগীয়া কথা আছিল মই এটা প্ৰাচুৰ্য ছাৰক এবাৰ অকমান মাতিম ছাৰে পিছত কব ছাৰৰ ফালৰ পৰা কথাখিনি ছাৰে আৰু এটা লাইভত তোমালোকক কৈ দেখাই দিব মানে হা মানসিক দক্ষতাৰ বস্তুখিনি তোমালোকক প্ৰাচুৰ্য ছাৰে খুব ধুনিয়াকে বুজাই দিব দেখাই দিব আৰু মই শেষত এটাই কথা কম ষ্টুডেন্টস আজি অন্তিমটো লাইভ ইমানতে মই সামৰিব বিচাৰিছো আৰু তোমালোকক সঁচাকে বহুত মিস কৰিম মই নহয় আমাৰ প্ৰত্যেকজন ছাৰ বাইদেৱে তোমালোকক মিস কৰিব কাৰণ চোৱা ইমোশন মানুহৰ আবেগ বোলা বস্তু এটা বহুত মানে কি বুলি কম আবেগ অনুভূতি এইবিলাক এটা বেলেগ বেলেগ শব্দ হয় যিবিলাক বস্তু তোমালোকে এতিয়া আহিলা মে মাহৰ পৰা তোমালোক আমাৰ আন্ডাৰত ক্লাছ কৰি থাকিলা ঠিক আছে মে মাহৰ পৰা তোমালোকক পাই আছো আমি প্ৰাচুৰ্য ছাৰ বা মই বা আমাৰ শিক্ষকসকল নিজৰ বহুত ইম্পৰ্টেন্ট কাম এৰি তোমালোকক পঢ়াবলৈ সময় দিবলৈ আমি ইচ্ছুক হৈ থাকো বা আমাৰ যিমান ইম্পৰ্টেন্ট কাম নাথাকক মই কেতিয়াবা মায়ে ফোন কৰিলে মই মাক ফোন নকৰো তোমালোকৰ ক্লাছটোৰ কাৰণে
কেতিয়াবা মোৰ ঘৰত যাব লগা থাকিলে মই ঘৰত নাযাওঁ মানে কাৰণ ক্লাছ আছে মোৰ তো সেইখিনি বস্তু যাতে তোমালোকে সকলোৱে বুজি পোৱা আৰু সকলো ষ্টুডেন্টছক কৈছো ভালকে পঢ়িবা আশীৰ্বাদ আমাৰ সদায় আছে আৰু আমাৰ আশীৰ্বাদে নহব কেৱল তোমালোকৰ মা দেউতাৰ আশীৰ্বাদ আৰু ভগৱানৰ আশীৰ্বাদ আৰু যিমানখিনি আজিলৈকে জন্মৰ পৰা যিসকল শিক্ষাগুৰুৰ পৰা তুমি শিক্ষা অৰ্জন কৰিছা এলপি স্কুলৰ অংগনবাদীৰ টিউচন ছাৰহঁত সকলোখিনি শিক্ষাগুৰু যাৰ পৰা তুমি অ আ ক খ সৰু সৰু কিবা এটা হলেও শিকিছা সেই গোটেই বস্তুখিনি তোমালোকক আশীৰ্বাদ হিচাপে আছে জাষ্ট কষ্ট কৰা মাজত এই 6টা দিনত খুব ধুনীয়াকে কষ্ট কৰা তোমালোকৰ ভাল হ'ব আৰু যদি বিশেষ অসুবিধা হয় কেতিয়াবা কিবা অসুবিধা থাকিলে মেছেজ কৰি আমাক জনাবা কি অসুবিধা হৈছে কিন্তু আননেসেসাৰিলি এনেই যেতিয়াও মেছেজ দি নাথাকিবা তো আই লাভ ইউ অল আমি নেক্সট আকৌ লগ পাম আৰু প্ৰত্যেকেই ভালকে সিট পোৱা প্ৰত্যেকৰ ঘৰত আমি খানা খোৱাকে যাম ভিডিও বনাম আমি গোটেই অসম ঘূৰিম এইবাৰ গোটেই অসমত যিমান বিলাক আমাৰ ল'ৰা ছোৱালী আছে আমি প্ৰত্যেকৰ ঘৰত নগলেও প্ৰত্যেকৰ জিলাত গৈ খবৰ কৰিম যে আমি আহিছো আপোনালোক আমুকলে আহক আমি সকলো একেলগে লগ পাম আৰু আমি খুব ধুনীয়াকে পাৰ্টি কৰিম ঠিক আছে তো মই আশা কৰিছো মোৰ কথাখিনি বুজি পাইছা আৰু মই ক্লাছ বিলাকতটো কৈছো সমজুৱা ভাৱেও কৈছো যদি কাৰোবাক বেয়াকেও কৈছিলো ধৰক খঙত বা কোনোবাই বাৰে বাৰে ফোন কৰি থাকে বাট ফোনটো ৰিসিভ কৰিব পৰা নাযায় কাৰণ আমিও ব্যস্ত থাকো যদি তেনেকুৱা হৈছে কিছুমান অভিভাৱকে হয়তো অকমান বেয়া পাব পাৰে তো বেয়া নাপাব কাৰণ আমিও মানুহ হয় মানুহ মাত্ৰেই ভুল আমাৰ পৰাও ভুল হয় আমিও এতিয়া বহুতখিনি বস্তু শিকি আছো মই আকৌ কৈছো কথাখিনি আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোককো কৈছিলো যদি কেতিয়াবা টানকে কৈছিলো কিবা এটা বা তোমালোকে সৰু হৈ আছা বুজি নোপোৱা যিটো বস্তু বাৰে বাৰে বুজাই থাকিব লাগে আমিতো বুজাই থাকো কিন্তু যদি কেতিয়াবা কিবাকে অকমান টানকে কৈছিলো তো তোমালোকৰ মা দেউতাৰ লগতে এজন তুলনা কৰি তেনেকুৱাই আমাকো ধৰি লোৱা এজন বুলি তুলনা কৰি বেয়া চে নাপাবা মই আমাৰ সমূহ জেএনভি গাইড সমূহ পৰিয়ালৰ পৰা তোমালোকৰ কাৰণে ক্ষমা খুজিছো যাতে তোমালোকে কোনেও বেয়া নোপোৱা আৰু অন্তৰত নোলোৱা বস্তুবিলাক ঠিক আছে আৰু ভৱিষ্যতে আমি লগ পাই থাকিম পঢ়া-শুনাৰ ক্ষেত্ৰত ডেফিনেটলি আমি লগ পাম তো আজিলৈ মই সামৰিছো মোৰ আৰু ক্লাছ আছে ধন্যবাদ থাকিল পৰীক্ষা ভালকে দিয়া আৰু সকলোৱে সিট পাব লাগিব জয় জৱাহৰ নবোদয় বিদ্যালয় জয় মই আকৌ এবাৰ কম যে জয় জৱাহৰ নবোদয় বিদ্যালয় জয় ঠিক আছে শুভৰাত্ৰি ষ্টুডেন্টস বাই বাই